নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল ভিডিঅ' চিটিলৈ। তো আজি আমি আকৌ লৈ আহিছো এক্সাৰসাইজৰ কোৱেশ্চন দ্যাট ইজ ফ্ৰম চেপ্টাৰ 1 ষ্ট্ৰাকচাৰ অফ নাম্বাৰ। তো আজি আমি ডিসকাস কৰিম কোৱেশ্চন নাম্বাৰ 12 আৰু কোৱেশ্চন নাম্বাৰ 13। যোৱা ভিডিঅ' বিলাকত আমি আপ টু কোৱেশ্চন নাম্বাৰ 11 লৈকে ষ্টাডি কৰিছো। আজি আমি কোৱেশ্চন নাম্বাৰ 12 আৰু 13 ষ্টাডি কৰিম। তো আহক দেৰি নকৰাকৈ পটাপট ভিডিঅ'টো আৰম্ভ কৰো। তো 12 নম্বৰ কোৱেশ্চনটো চাব কি দিছে ইয়াতে দিছে যে মনীষা purchased 12 kilograms 250 grams of sugar। মানে মনীষা নামৰ ছোৱালী এজনী কথা কৈছে, তেখেতে কি কিনিছে? তেখেতে সুগাৰ কিনিছে দোকানৰ পৰা। কিমান কিনিছে? 12 কিলোগ্ৰাম আৰু 250 গ্ৰাম অফ সুগাৰ কিনিছে। তাৰ লগতে তেখেতে আৰু কেইটামান বস্তু কিনিছে, ইয়াতে চাও কমা দিছে, তাৰপিছত দিছে 25 কিলোগ্ৰাম 750 গ্ৰাম অফ ৰাইচ। তাৰ মানে তাৰ লগতে তেখেতে কিনিছে কি? চাউল কিনিছে, দ্যাট ইজ ৰাইচ কিনিছে। কিমান? 25 কিলোগ্ৰাম আৰু 750 গ্ৰাম কিনিছে। লগতে আকৌ কিনিছে কি? 2 কিলোগ্ৰাম সল্ট কিনিছে। তাৰ মানে 2 কেজি তেখেতে কি কিনিছে? আকৌ নিমখ কিনিছে, সল্ট কিনিছে। বুজি পাইছে? আৰু হেখত তেখেতে লৈছে 350 গ্ৰামছ অফ কিউমিন। কিউমিন মানে আমাৰ যোনটো জিৰা হয়, হেতুক আমি ইংলিছত কিউমিন বুলি কওঁ, ঠিক আছে? তেখেতে আকৌ 350 গ্ৰাম কি কিনিছে? জিৰা কিনিছে, নাইবা আমি যোনটো কওঁ কিউমিন বুলি কওঁ। বুজি পাইছে? তাৰ মানে এজন ব্যক্তি আছে, তেখেতে এই কেইটা বস্তু কিনিছে আৰু তাৰে ওজন বিলাক, তাৰে ওয়েট বিলাক আমাক দিয়া আছে। কোৱেশ্চনটো চাও কি দিছে। ইয়াতে দিছে যে হোৱাট ইজ দা টোটেল ওয়েট অফ দা আইটেম শি পারচেজ। তো তেখেতে কিনা বস্তু বিলাকৰ টোটেল ওজন কিমান হ'ব? এই গোটেই কেইটা বস্তুৰে তেখেতে কিনিছে, তো এই গোটেই কেইটা বস্তুৰে টোটেল ওজন কিমান হ'ব, ওয়েট কিমান হ'ব, হিটুৱে আমাক উলিয়াব দিছে এই কোৱেশ্চনটোত। তো আহক লিখি যাও এনসাৰটো আমি। ইয়াতে লিখিম হেয়াৰ প্ৰথম তেখেতে কি কিনিছে? তেখেতে কিনিছে সুগাৰ, ঠিক আছে? তেখেতে সুগাৰ কিনিছিল। তো আমি লিখিম যে সুগাৰ পারচেজড, দ্যাট ইজ সুগাৰ পারচেজড। সুগাৰ কিমান কিনিছিলে তেখেতে? 12 কিলোগ্ৰাম আৰু 250 গ্ৰামছ। তো ইয়াতে লিখিম যে 12 কেজি আৰু 250 জি বুলি লিখি দিম, ঠিক আছে? তাৰপিছত তেখেতে কি কিনিছিলে? ৰাইচ কিনিছিলে, হয় না? চাউল কিনিছিলে। তো কিমান কিনিছিলে চাউল তেখেতে? চাউল তেখেতে কিনিছিলে 25 কিলোগ্ৰাম আৰু 750 গ্ৰাম অফ ৰাইচ তেখেতে কিনিছিলে। তো ইয়াতে আমি লিখিম যে ৰাইচ পারচেজড কিমান কিনিছিলে? 25 কিলোগ্ৰাম কিনিছিলে আৰু 750 গ্ৰাম তেখেতে কিনিছিলে। বুজি পাইছে? তাৰপিছত চাও কি কিনিছিলে? সল্ট কিনিছিলে, নিমখ কিনিছিলে। কিমান কিনিছিলে? 2 কিলোগ্ৰাম সল্ট তেখেতে কিনিছিলে। তো ইয়াতে আমি লিখিম যে সল্ট পারচেজড কিমান কিনিছিলে? আমাক অকল কিমান কিনিছিলে? দ্যাট ইজ 2 কিলোগ্ৰাম তেখেতে সল্ট কিনিছিলে। বুজি পাইছে? তাৰপিছত কি কিনিছিলে? কিউমিন কিনিছিলে, জিৰা কিনিছিলে। জিৰা কিমান কিনিছিলে? 350 গ্ৰাম অফ কিউমিন, দ্যাট ইজ জিৰা কিনিছিলে। তো ইয়াতে আমি লিখিম যে কিউমিন পারচেজড কিমান কিনিছিলে? কেজিত তেখেতে কিনা নাই, তেখেত কিনিছিলে কিমান? অকল 350 গ্ৰাম কিনিছিলে তেখেতে। যে অকল কিমান কিনিছিলে? 350 গ্ৰাম তেখেতে কিনিছিলে। বুজি পাইছে? এইখিনি ধুনীয়াকে লিখি লৈছে। আহক এতিয়া টোটেল ওয়েটটো আমি বিচাৰি উলিয়াও। তো আন্ডারলাইন কৰি দিম এনেকে। আৰু ইয়াতে আমি কি লিখিম যে টোটেল ওয়েট কিমান হ'ব? গোটেইকেইটা আমি কি কৰিলে হ'ল? এড কৰি দিলে হ'ল এতিয়া। তো চাওক ইয়াতে 0 0 0 হৈ যাব আমাৰ 0, 5 প্লাস 5 প্লাস 5 হৈ যাব 15, হাতত থাকিব আমাৰ কি? 1 থাকিব। 7 প্লাস 3 হৈ যাব আমাৰ 10, প্লাস 2 হৈ যাব 12, হাতত 1 মিলি হৈ যাব 13, আকৌ এটা হাতত 1 থাকিলে, ঠিক আছে? ইফালে চাওক, ইফালে আহিলে এবাৰ কেজি আহি গল, ঠিক আছে? গ্ৰামৰ হিসাবখিনি আমি কৰি দিলো। এবাৰ আহি গল আমাৰ কি? কেজি আহি গল, হয় না? তো হাতত আছে 1। তো চাওক 5 প্লাস 2 6 7 প্লাস 2 8 9, 9 প্লাস হাতত 1 আছে মিলি হৈ গল 10, দ্যাট ইজ 0 হৈ যাব। আকৌ হাতত থাকিল 1, 2 প্লাস 1 3, হাতত 1 মিলি হৈ যাব কিমান? 4 হৈ যাব। তেনেহলে টোটেল ওয়েট কিমান হ'ব? টোটেল ওয়েট যোনটো মনীষাই পারচেজ কৰিছে হেতু হ'ব আমাৰ কি? 40 কেজি
আৰু 350 গ্ৰাম হৈ যাব টোটেল weight তো এইটো আপোনালোকে ধুনিয়াকে লিখি লওক ওকে কোৱেশ্চন নম্বৰ 13 টো কি কৈছে আপোনালোকে চাব ইয়াতে দিছে যে the capacity of a water tank is 200 kiloliter তাৰ মানে ইয়াতে এটা পানীৰ টেংকি আছে তাৰ ক্যাপাসিটি কিমান বুলি কৈছে 200 কিলোলিটাৰ তাৰ মানে এই পানীৰ টেংকিটোত কিমান ওয়াটাৰ ফিল হ'ব পাৰিব 200 কিলোলিটাৰ ওয়াটাৰ ফিল কৰিব পাৰিব আপোনালোকে ঠিক আছে তাৰ পিছত কি কৈছে চাওক on the first day 84 kiloliters 950 liters of water was drained out তাৰ মানে কি কৈছে প্ৰথম দিনাখনে drained out হৈ গৈছে ওয়াটাৰটো তাৰ মানে কি কৈছে যে ওয়াটাৰটো ৰিলিজ কৰি দিছে ট্যাঙ্কৰ পৰা তো ওয়াটাৰটো ট্যাঙ্কৰ পৰা ৰিলিজ কৰি দিছে কিমান ওয়াটাৰ ৰিলিজ কৰি দিছে 84 কিলোলিটাৰ আৰু 950 লিটাৰ অফ ওয়াটাৰ এই ট্যাঙ্কৰ পৰা ৰিলিজ কৰি দিয়া হৈছে বুজি পাইছে এইখিনি আপোনালোকে তাৰ পিছত কোৱেশ্চনটো কি কৰিছে চাও কোৱেশ্চনটো কৰিছে যে হাউ মাচ ওয়াটাৰ ৰিমেইনড ইন দা ট্যাঙ্ক তেনে হলে যেতিয়া এই ট্যাঙ্কৰ পৰা কিছু পৰিমাণ ওয়াটাৰ ৰিলিজ কৰি দিছে দ্যাট ইজ 84 কিলোলিটাৰ আৰু 950 লিটাৰ ওয়াটাৰ ৰিলিজ কৰি দিছে ইয়াৰ পৰা তেনে হলে বাকি কিমানখিনি ওয়াটাৰ থাকিব হিখিনি আমাক উলিয়াব দিছে বুজি পাইছে আপোনালোকে আৰু এটা কথা কৈছে যে এক্সপ্ৰেছ ইন লিটাৰ মানে এনসাৰটো আমাক কিহত লিখিব দিছে লিটাৰত লিখিব দিছে কিলোলিটাৰত নহয় কিন্তু আমি লিখিম কিহত লিটাৰত লিখিম বুজি পাইছে আপোনালোকে তাহক আনসাৰটো আমি লিখি যাও এতিয়া ওকে তো চাওক আনসাৰটো আমি কেনেকৈ লিখিম যে ইয়াতে হিয়াৰ এই পানীৰ টেংকিটোৰ ক্যাপাসিটি কিমান আছিল কিমান পানী নিজৰ ভিতৰত দি হুমাই ৰাখিব পাৰিছিল দ্যাট ইজ 200 কিলো লিটাৰ তো ইয়াতে আমি লিখিম যে capacity of the water tank কিমান আছিল ইয়াৰ ক্যাপাসিটি দ্যাট ইজ 200 কিলোলিটাৰক আমি লিখো কিমান kl বুলি শৰ্ট ফৰ্মত লিখি উলিয়াও এতিয়া চাওক আনসাৰটো আমাক কিহত উলিয়াব দিছে লিটাৰত উলিয়াব দিছে তো আমি কিলোলিটাৰৰ পৰা কত লৈ যাম এটো আমি লিটাৰলৈ লৈ যাম তো আমাৰ এটা ফৰ্মুলা আছিল যে যেতিয়া কিলোলিটাৰৰ পৰা লিটাৰত লৈ যাব লাগে আমি কিহেৰে মাল্টিপ্লাই কৰাই দিছিলো আমি 1000 এৰে মাল্টিপ্লাই কৰাই দিছিলো আপোনালোকৰ মনত নাই সাগে আৰু নাইবা যদি সোৱা নাই সেই টপিকটো চাব পাৰে আই বটনত মই লিংকটো দি দিছো দ্যাট ইজ ইউনিটস অফ ভলিউম পাৰ্ট 1 আৰু পাৰ্ট 2 ইয়াতে চাওক তো 200 মাল্টিপ্লাই ইনটু 1000 যদি কৰো আমি কিমান পাম আমি পাম 2 লাখ পাম তো ঠিক আছে আমি পাম কিমান 2 লাখ পাই যাম তেনে হলে এটু কিমান হৈ যাব আমাৰ 2 লাখ লিটাৰ হৈ যাব কমা ব্যৱহাৰ কৰিছো মই বুজি পাইছে তো এইখিনি আপোনালোকে ধুনিয়াকে লিখি লওক লিখি লৈছে ওকে এতিয়া মই ঠাই নথকাৰ কাৰণে মই ডাইৰেক্টলি ইয়াতে লিখি দিছো ঠিক আছে আপোনালোকে ৰাপ কৰি নেদিব মই ইয়াতে ঠাই নথকাৰ কাৰণে 2 লাখ লিটাৰটো মই ইয়াতে লিখি দিছো তো আপোনালোকে ৰাপ কৰি নেদিব ঠিক আছে মই ঠাই নথকাৰ কাৰণে লিখি লৈছো ইয়াতে হৈছে এতিয়া চাওক নেক্সট কি দিছে নেক্সট আগো আমাক দিছিল যে প্ৰথম দিনাখনে 84 কিলোলিটাৰ আৰু 950 লিটাৰ গুছি গৈছিলে ড্ৰেইনড আউট হৈ গৈছিলে হয় না তো ইয়াতে আমি লিখিম যে water drained out হয় না water drained out হয় না কিমান drained out হৈছিলে water হৈছিলে আমাৰ 84 কিলোলিটাৰ আৰু 900 আৰু 50 লিটাৰ ইয়াতে চাওক ইয়াতে এই 84 কিলোলিটাৰটোক আমি লৈ যাব লাগিব কিহত লিটাৰলৈ লৈ যাব লাগিব কাৰণ কোৱেশ্চনত দিয়া আছে আৰু 950 টো যেহেতু অলৰেডি লিটাৰতে আছে তেনে হলে হিতুক আমি একো চেঞ্জ নকৰিম ইবাৰ তো এতিয়া আমি কি কৰিম যোনটো 84 কিলোলিটাৰ আছে হিতুক লৈ যাম লিটাৰত দ্যাট ইজ কি কৰিম 84 ইনটু কি কৰি দিম 1000 কৰি দিম আৰু 952 প্লাস 950 as it is থাকি যাব তেনে হলে আনসাৰটো কিমান পাম ইটো পাম আমি 84000 প্লাস কিমান পাম 950 লিটাৰ আমি আনসাৰটো পাম দ্যাট ইজ 950 লিটাৰ আমি আনসাৰটো পাম তো এতিয়া আমি জাস্ট প্লাস কৰিলে হল প্লাস কৰিম ইয়াতে চাব আপোনালোকে
ইয়াতে মই এডিশন কৰিম, that is 84000 প্লাস কি পাম 950, তেনেহলে 05948। তো আনসাৰটো ইবাৰো মই ৰাপ কৰি কেনে ঠাই নথকাৰ কাৰণে ওপৰত ডাইৰেক্টলি লিখি দিছো, আপোনালোকে ৰাপ কৰি নিদিব, আপোনালোকে ধুনীয়াকৈ লিখি ল'ব, ঠিক আছে। তাই ইয়াতে আনসাৰটো আমি কিমান পাম, ইয়াতে আনসাৰটো আমি পাম কিমান, that is 84950 লিটাৰ আমি আনসাৰটো পাম, that is 84950 লিটাৰ আমি পাম। হৈছে, বুজি পাইছে? এইখিনিও মই ৰাপ কৰি দিছো, আপোনালোকে ৰাপ কৰি নিদিব, আপোনালোকে লিখি ল'ব ধুনীয়াকৈ সাইডত, ঠিক আছে। তাৰপিছত চাওক কি কৈছে, লাষ্ট মেইন কোৱেশ্চনটো আমাক কি দিছিলে চাওক, ইয়াতে মেইন কোৱেশ্চনটো আমাক কৈছিলে যে হাউ মাছ ৱাটাৰ ৰিমেইনড ইন দ্য টেংক, তেনেহলে এইখিনি যদি ৱাটাৰ গুচি যোৱাৰ পিছত এই গোটেই টেংকত কিমান ৱাটাৰ থাকিব, যেহেতু অলপ মাত্ৰাৰ ৱাটাৰ গুচি গ'ল, that is 84950 লিটাৰ গুচি গ'ল, হয় না, তেনেহলে কিমান বাকি থাকিব। তো ইয়াৰ কাৰণে আমি এই দুটা অকল মাইনাস কৰিলে হল, আমাৰ আনসাৰ ওলাই যাব। তেনেহলে আমি লিখিম যে therefore water remained in the tank equals to কিমান হ'ব, এই দুটা আমি মাইনাস কৰিলে আনসাৰটো পাই যাম। তো ইয়াতে সৰুকে মাইনাস কৰো লিখি কেনে, that is হৈ যাব আমাৰ কিমান 2 লাখ, আৰু ইয়াতে হ'ব কি আমাৰ 84950। তো মাইনাস কৰিলে 0, 10 minus 5 5, হয় না, 9 minus 9 that is 0, ইয়াতে আহিব 9 minus 4 হৈ যাব আমাৰ 5, ইয়াতে হৈ যাব 9 minus 8 হৈ যাব আমাৰ 1, ইয়াতে হৈ যাব আমাৰ 1। তো আনসাৰটো আমি কিমান পাম, আনসাৰটো আমি পাম কিমান চাব আপোনালোকে, it will be our 11550 হৈ যাব আমাৰ আনসাৰ। It will be our something like 1,15,050 লিটাৰ হৈ যাব আমাৰ আনসাৰ। তো এইটো হৈ যাব আমাৰ আনসাৰ। তো আপোনালোকে ধুনীয়াকৈ এইখিনি লিখি লওক। তো এই যদি ভিডিওটো নোটস আপোনালোকক লাগে, তো আপোনালোকে ধুনীয়াকৈ ডেসক্ৰিপশন বক্সত যাব, তাতে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংকটো আছে, তাতে আপোনালোকে গৈ কেনে ধুনীয়াকৈ জইন হৈ যাব। মই গোটেই ভিডিওৰ নোটস PDF খিনি তাতে আপলোড কৰি দিম। তো লগ পাম পুনৰ এটা নতুন ভিডিও লৈ, তেতিয়ালৈকে পঢ়ি থাকক, ভালকৈ পঢ়া শুনা কৰি থাকক। বহুত বহুত ধন্যবাদ।